সুখবৰ গোটৰ মহিলাসকল অৱশেষত ঘোষণা কৰিলে জিলাই জিলাই মহিলাসকলে লাভ কৰিব টকা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে মহিলাসকলে লাভ কৰিব টকা। জিলাই জিলাই তালিকা প্ৰকাশ কৰিলে। আপুনি কেতিয়া টকা পাব, আপোনাৰ একাউণ্টত কেতিয়া টকা আহিব, এই 10,000 টকা পাবৰ বাবে আপুনি কেনেধৰণৰ প্ৰশিক্ষণ ল'ব লাগিব, এই সকলোবোৰ বিষয় জানিবৰ বাবে সবিশেষ জানিবৰ বাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই যাওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে? মহিলা উদ্যমিতা আঁচনি আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিওঁ। আমি 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম। তাৰে 12,500 চৰকাৰে দিব, 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব, যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব। 10, 25, 50 টোটেলি 85,000 ৰুপিজলৈকে তেওঁলোকক আমি লৈ যাব। তাৰপিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত। প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম। আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম। য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম। আমাৰ বাজেটৰ এইটো প্ৰথম এনাউন্সমেন্ট আমি পূৰণ কৰিবৰ কাৰণে গৈ আছো।